আজি আমি আসাম পলিটির কেইটামান কোয়েশ্চেন আলোচনা করিম। The governor of which state has been vested with special powers regarding ST areas? কোন কোন ৰাজ্যৰ ৰাজ্যপালক অনুসূচিত জাতি অঞ্চল সন্দৰ্ভত বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে? অপশ্যন কেইটা হ'ল অৰুণাচল প্ৰদেশ, অসম, মহাৰাষ্ট্ৰ या फिर ওয়েস্ট বেংগল। শুদ্ধটো হ'ব অপশ্যন বি অসম। নেক্সট কুৱেশ্যন, The capital city of Assam was established at Dispur in অসমৰ ৰাজধানী চহৰ দিছপুৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তো অপশ্যন কেইটা হ'ল 1973 চন, 1971 চন, 1975 চন এফেৰ 1978 চন। শুদ্ধটো হ'ব অপশ্যন এ 1973 চনত ৰাজধানী দিছপুৰটো প্ৰতিষ্ঠা কৰা হৈছিল। যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। Buxa district of Assam was created from the parts of which of the following districts? তলৰ কোনখন জিলাৰ অংশৰ পৰা অসমৰ বাক্সা জিলা গঠন হৈছিল? অপশ্যন কেইটা হ'ল অপশ্যন এ বৰপেটা, নলবাৰী এণ্ড কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা, या फिर গোৱালপাৰা এণ্ড কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, या फिर বঙাইগাঁও এণ্ড কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, या फिर অপশ্যন ডি দৰং, বৰপেটা এণ্ড নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা। শুদ্ধটো হ'ব অপশ্যন এ বৰপেটা, নলবাৰী এণ্ড কামৰূপ ডিষ্ট্ৰিক্টৰ পৰাহে আমাৰ বাক্সা জিলাটো গঠন কৰা হৈছে। নেক্সট কুৱেশ্যন, 4 নম্বৰ, দ্য 6th schedule of the Indian Constitution deals with ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ আলোচনা কৰা হৈছে। কিহৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন কেইটা হ'ল এডমিনিষ্ট্ৰেশ্যন অফ OBC, MOBC পপুলেশ্যন, या फिर state recognition based on language, या फिर the provisions for administration of the tribal areas in Assam, Meghalaya, Tripura and Mizoram, या फिर option D welfare of the SC/ST population। শুদ্ধটো হ'ব অপশ্যন সি the provision for administration of tribal areas in Assam, Meghalaya, Tripura and Mizoram। মানে হ'ল অসম, ত্ৰিপুৰা, মেঘালয়া আৰু মিজোৰামৰ প্ৰশাসন ব্যৱস্থাটো কেনেকুৱা হ'ব এইটোৰ বিষয়ে আলোচনা কৰা হৈছে 6th schedule। নেক্সট কুৱেশ্যন, When was Assam Provincial Congress formed? অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল? অপশ্যন কেইটা হ'ল 1920 চন, এফাৰ 1921 চন, 1922 চন, এফাৰ 1923 চন। শুদ্ধটো হ'ব অপশ্যন বি 1921 চনত অসম প্ৰদেশ কংগ্ৰেছটো গঠন হৈছিল। নেক্সট কুৱেশ্যন, Under the Assam Panchayat Act 1994, the quorum for the meeting of the Gram Panchayat is? অসম পঞ্চায়ত আইন 1994 চনৰ অধীনত গ্ৰাম পঞ্চায়তৰ বৈঠকৰ কৰম হৈছে। অপশ্যন কেইটা হ'ল 1/2 of the total number of members, या फिर 1/2 of the total numbers of the members present, या फिर 1/3 of the total numbers of members, या फिर 1/3 of the total number of members present। শুদ্ধটো হ'ব অপশ্যন সি 1/3 of the total number of members। Next question, which of the following land settlement systems was followed in Assam? তলৰ কোনটো ভূমি বসতি ব্যৱস্থা অসমত পালন কৰা হৈছিল? অপশ্যন কেইটা হ'ল ৰায়তবাৰী, জমিনদাৰী, মালবাৰী, या फिर none of the above। শুদ্ধটো হ'ব অপশ্যন এ ৰায়তবাৰী ব্যৱস্থাটো পালন কৰা হৈছিল। নেক্সট কুৱেশ্যন, any dispute relating to the validity of the elections of the vice president of the Gaon Panchayat under the Assam Panchayat Act 1994 shall be decided by? অসম পঞ্চায়ত আইন 1994 চনৰ অধীনত গাঁও পঞ্চায়তৰ উপসভাপতিৰ নিৰ্বাচনৰ বৈধতা সম্পৰ্কে যিকোনো বিবাদৰ সিদ্ধান্ত কোনে ল'ব? অপশ্যন কেইটা হ'ল BDO, या फिर डिप्टी कमिश्नर, या फिर प्रेसिडेंट of the गाँव पंचायत, या फिर मेंबर्स of the गाँव पंचायत। শুদ্ধটো হ'ব অপশ্যন বি ডিপুটি কমিশনার। নেক্সট কুৱেশ্যন, the 6th schedule to the Constitution of India provides for? ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ উল্লেখ আছে। অপশ্যন কেইটা হ'ল পঞ্চায়তী ৰাজ ইনষ্টিটিউশন, ডিস্ট্রিক্ট কাউন্সিল, বড়ো অটোনমাস কাউন্সিল, या फिर নর্থ ইস্টার্ন কাউন্সিল। শুদ্ধটো হ'ব অপশ্যন সি বড়ো অটোনমাস কাউন্সিলৰ বিষয়ে উল্লেখ আছে 6ষ্ঠ অনুচ্ছেদ। নেক্সট কুৱেশ্যন,
The chief commissionership was introduced in Assam in অসমত মুখ্য আয়ুক্ত পদৰ প্ৰৱৰ্তন হৈছিল কিমান চনৰ পৰা? অপশ্যন কেইটা হ'ব 1873 এনে 1873 চনৰ পৰা এফাৰ 1874 চন এফাৰ 1875 চন এফাৰ 1876 চন। উত্তৰটো হ'ব অপশ্যন বি 1874 চনৰ পৰা অসমত মুখ্য আয়ুক্ত পদৰ প্ৰৱৰ্তন হৈছিল। Next question. The total number of development blocks in Assam is অসমত মুঠ উন্নয়নৰ খণ্ডৰ সংখ্যা হ'ল 119টা এবাৰ 200 এবাৰ 219টা এবাৰ 180টা। উত্তৰটো হ'ব অপশ্যন সি 219টা। এইকেইটা হ'ল প্ৰিলিমছত আহি যোৱা কুৱেশ্যন APSC। ইয়াৰ পিছত অহা কুৱেশ্যন মই আগতে আপলোড কৰি থৈছিলোঁ, যদি আপুনি ভিডিঅ'টা চোৱা নাই তেনেহ'লে আপুনি কুৱেশ্যন কেইটা চাই থ'ব পাৰে, আৰু যদি ভিডিঅ' আগতে চাই থৈছে তেনেহ'লে আপুনি ইয়াতে সমাপ্ত কৰিব পাৰে ভিডিঅ'টো। During which British Viceroy's period the partition of Bengal took place? ব্ৰিটিছ ভাইচৰয়ৰ কোন সময়ত বংগ বিভাজন হৈছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন এ লৰ্ড কাৰ্জনৰ দিনত হৈছিল। নেক্সট কুৱেশ্যন, between whom was the Treaty of Allahabad signed? কাৰ কাৰ মাজত এলাহাবাদৰ সন্ধিটো স্বাক্ষৰিত হৈছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন সি between Shah Alam and Robert Clive. Next question, during whose tenure was the partition plan of Bengal executed? কাৰ কাৰ্যকালত বংগৰ বিভাজনৰ পৰিকল্পনাৰ কাৰ্যকৰী হৈছিল? উত্তৰটো হ'ব লৰ্ড কাৰ্জন। Next question, which British administrator helped in the formation of Muslim League in 1906? 1906 চনত মুছলিম লীগ গঠনত কোনজন ব্ৰিটিছ প্ৰশাসনে সহায় কৰিছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন বি লৰ্ড মিণ্টো। Next question, the British government annulled the partition plan of Bengal by holding a দৰবাৰ at Delhi. ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ অনুষ্ঠিত কৰি বংগ বিভাজনৰ পৰিকল্পনা বাতিল কৰিলে। কোন চনত কৰিছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন বি 12 ডিচেম্বৰ 1911 চন। The day of which the British Viceroy Lord Curzon had divided Bengal into two parts was? ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে বংগক দুটা ভাগত বিভক্ত কৰা দিনটো কি আছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন সি 20 জুলাই 1905। Next question, the Treaty of Yandabu was signed on? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? উত্তৰটো হ'ব অপশ্যন ডি 24 ফেব্ৰুৱাৰী 1826 চনত। Next question, after Lord Curzon who became the Viceroy of India? লৰ্ড কাৰ্জনৰ পিছত কোন ভাৰতৰ ভাইচৰয় হৈছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন ডি লৰ্ড মিণ্টো। নেক্সট কুৱেশ্যন, on 9 June 1905 the proposal for partition of Bengal was approved by the Secretary of State for India. 1905 চনৰ 9 জুনত বংগ বিভাজনৰ প্ৰস্তাৱ ভাৰতৰ ৰাজ্যিক সচিব কোনে অনুমোদন জনায়? উত্তৰটো হ'ব অপশ্যন এ জন ব্ৰডৰিক। Next question, the state of Assam was carved out of East India in the year? 10 বছৰত পূব ভাৰতৰ পৰা অসম ৰাজ্যক খোদিত কৰা হয় কেতিয়া কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন এ 1874 চনত। Next question, the Congress leaders demand Swaraj during its annual session in Calcutta in? কলিকতাত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশনৰ সময়ত কংগ্ৰেছৰ নেতাসকলে স্বৰাজ দাবী উত্থাপন কৰিছিল। কেতিয়া উত্থাপন কৰিছিল? উত্তৰটো হ'ব অপশ্যন ডি 1906 চনত উত্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, দ্য এলাহাবাদ ট্ৰিটি ৱাজ চাইন ইন? এলাহাবাদ চুক্তি স্বাক্ষৰিত কেতিয়া হৈছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন বি 1765 চনত হৈছিল। নেক্সট, দ্য এৰিয়া অফ আংগামী নাগা হিলছ came under the British Empire? আংগামী নগা পাহাৰ অঞ্চলটো ইংৰাজ সাম্ৰাজ্যৰ অধীনলৈ কেতিয়া আহিছিল? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন সি 1854 চনত। নেক্সট কুৱেশ্যন, দ্য এলাহাবাদ ট্ৰিটি ৱাজ চাইন বিটুইন? দ্য এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল কাৰ মাজত? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন ডি মোগল এম্পায়াৰ শ্বাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভৰ মাজত।
নেক্সট কুৱেশ্যন, হু ৱেৰ লাল পাল? লাল পাল কোন আছিল? এইটোতো সকলোৱে গমেই পায়। শুদ্ধটো হ'ব অপশ্যন ডি, লালা লাজপত ৰায়, বাল গংগাধৰ তিলক এণ্ড বিপিন চন্দ্ৰ পাল। নেক্সট কুৱেশ্যন, 16 নম্বৰ, on 15 August 1906 the National Educational Conference was founded. 1906 চনৰ 15 আগষ্টত ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলন ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি, কলকাতা। নেক্সট কুৱেশ্যন, who proposed Lord Curzon to change the geographical boundary of Madhya Pradesh and Bengal in 1901? 1901 চনত মধ্যপ্ৰদেশ আৰু বংগৰ ভৌগোলিক সীমা সলনি কৰিবলৈ লৰ্ড কাৰ্জনক কোনে প্ৰস্তাৱ দিছিল? শুদ্ধটো হ'ব অপশ্যন ডি, এণ্ড্ৰু ফ্ৰাছাৰ। নেক্সট কুৱেশ্যন, the capital of the new province created by the partition of Bengal was? বংগ বিভাজনৰ ফলত সৃষ্টি হোৱা নতুন প্ৰদেশৰ ৰাজধানী কি আছিল? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, ঢাকা। নেক্সট কুৱেশ্যন, মংগলাখামী কটন মিল was grown up in? মংগলাখামী কটন মিল ডাঙৰ দীঘল হৈছিল ক'ত হৈছিল? এইটো হ'ব অপশ্যন ডি, কলকাতা। নেক্সট কুৱেশ্যন, the Bengal Chemical was established by? বংগ ৰাসায়নিক প্ৰতিষ্ঠা কৰা হৈছিল কোনে কৰিছিল? শুদ্ধটো হ'ব অপশ্যন ডি, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়। নেক্সট কুৱেশ্যন, the partition of Bengal took place on? বংগ বিভাজন কেতিয়া ঘটিছিল? উত্তৰটো হ'ব অপশ্যন বি, 1905 চনত। নেক্সট, the All India Muslim League was formed under the leadership of? কাৰ নেতৃত্বত অল ইণ্ডিয়া মুছলিম লীগটো গঠন হৈছিল? শুদ্ধটো হ'ব অপশ্যন এ, নৱাব ছালিমুল্লাহ খান। নেক্সট কুৱেশ্যন, on the leaders who was deported from Bengal in the month of December 1908 was? 1908 চনৰ ডিচেম্বৰ মাহত বংগৰ পৰা বিতাড়িত হোৱা নেতাসকলৰ ভিতৰত এজন আছিল কোন আছিল? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি, কৃষ্ণ কুমাৰ মিত্ৰা।